ওপৰত ব্যৱসায় কৰে যদি আমাৰ মাজৰ 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে আমি বাকি 32 লাখ মহিলাও আমি লাখপতি বাইদেউ হ'ব পাৰিম নে নোৱাৰিম আমি চাইছিলো যে আমাৰ মাইক্ৰো ফাইনেন্সত যেতিয়া আমি লোন লৈছিলো তেতিয়া সুদ ইমানে বেছি আছিল যে কাৰোবাৰ 23% 24% আমি ভাল কৰি ব্যৱসায় কৰিব নোৱাৰিলো কিন্তু আত্মসহায়ক গোটত যেতিয়া আমি আপোনালোকক 25,000 টকা ৰিভলভিং ফাণ্ড দিলো লাহে লাহে আপোনালোকে কাম কৰিলে বহু কেইটা গ্ৰুপে বেংকৰ পৰা লোন ললে আজি আমাৰ মহিলাসকলে বেংকৰ পৰা 16,000 কোটি টকা এটকা দুটকা নহয় 16,000 কোটি টকা বেংকৰ পৰা ঋণ লৈছে আৰু ইয়াৰে 99% মহিলাই বেংকক লোন উভতাই দিছে তাৰ মানে আমাৰ মহিলাসকলক আমি যদি সুবিধা দিব পাৰো অকল 8 লাখ মহিলাই নহয় গোটেই 40 লাখ মহিলাই লাখপতি বাইদেউ হ'ব পাৰে ঘৰত আমি মৌমাখি পালন কৰিব পাৰো গাখীৰ উৎপাদন কৰিব পাৰো আমি পিঠা পনাৰ ব্যৱসায় কৰিব পাৰো আৰু পৰিয়ালৰ যি ব্যৱসায় আছে তাৰ লগত আমি নিজকে জড়িত কৰিব পাৰো আৰু সেই কাৰণে আমি এটা সিদ্ধান্ত লৈছিলো যে আমাৰ গ্ৰুপত মহিলাসকলে সহায় পাই থাকিব কিন্তু গাই গুটিয়া কৰিও আমি মহিলাসকলক সহায় কৰা আৰম্ভ কৰিম তাৰ মানে গ্ৰুপটো চলি থাকিব আৰু লগতে আমাৰ মহিলাসকলেও ব্যক্তিগতভাৱেও তেওঁলোকে ব্যৱসায় বা উৎপাদনমূলক কামৰ লগত জড়িত হৈ পৰিব যেতিয়া আমি আঁচনিখন হাতত ললো 40 লাখ মহিলা আমাক 4,000 কোটি টকাৰ প্ৰয়োজন হ'ব আজি আমাৰ ঢেকিয়াজুলিত প্ৰায় 32,000 মহিলা ইয়াতে গোট খাইছে ইমান ডাঙৰ মিটিং ঢেকিয়াজুলিত আগত কেতিয়াও হোৱা নাই ইমান মহিলা থকা মিটিং হয় নে নহয় আজি ঢেকিয়াজুলিয়েও ৰেকৰ্ড কৰিছে যে 32,000 মহিলা একেলগে ইয়াত আহি উপস্থিত হৈছে 10,000 টকাকৈ যেতিয়া আমি পাম আমি 32 কোটি টকা চৰকাৰৰ পৰা আমি একেলগে লাভ কৰিম এই টকাটো দি আমি কি কৰিম আমি সকলোৱে এটা মোবাইল কিনি লম হ'ব কোনে কোনে মোবাইল কিনিব হাত ডাঙৰ কোনে কোনে মোবাইল কিনিব আচ্ছা মোবাইল নিকিনো পূজা আহি আছে পূজাত বজাৰ কৰি লম কোনে কোনে পূজাৰ বজাৰ কৰিব কোনেও হাত ডাঙা নাই আচ্ছা কোনে কোনে এই টকাটো ভাল কামত খৰচ কৰিব তেওঁলোকে হাত ডাঙক বাস এতিয়া সবে হাত দাঙিছে তাৰ মানে আমি বুজি পাইছো যে এই টকাটো চৰকাৰে আমাক কিহৰ কাৰণে দিছে এতিয়া আমি মোবাইল কিনিলো পূজাৰ বতৰত কাপোৰ কিনিলো আমি ইমানতে এই আঁচনিখনত সামৰণি মাৰিলো কিন্তু তিনিটা ৰাস্তা আমাৰ হাতত আছে যদি তিনিটা ৰাস্তা দি আমি খোজ কাঢ়ো অহা বছৰ আমি আকৌ একেলগে এনেকে গোট খাব পাৰিম তিনিটা ৰাস্তা কি যে আমি 10,000 টকা
10,000 টকা যদি 10 জনীয়া গ্ৰুপটোত আমি জমা দিওঁ আমাৰ 1 লাখ টকা হ'ব আৰু বেংকে যেতিয়া দেখিব আপোনালোকৰ গ্ৰুপত 1 লাখ টকা জমা আছে বেংকে আপোনালোকক আৰু লোন দিব আৰু গ্ৰুপটো আগবাঢ়ি যাব পাৰিব দ্বিতীয়তে যে নহয় মই গ্ৰুপত নিদিওঁ মই নিজে কিবা এটা কৰিম ভাল কথা নিজে কি কৰিব আমি এটা যিকোনো ব্যৱসায় কৰিম মৌমাখি গাখীৰ মুৰ্গী গাহৰি সৰু পিঠা পনা বা তাঁতশালৰ কাম আমি যেনেকে বিচাৰো আমি এই 10,000 টকা আমি ব্যৱহাৰ কৰিম তৃতীয়তে মই আৰু এটা সহজ উপায় দিছো যে মোৰ হাজবেণ্ডৰ বা মোৰ ঘৰৰ এখন দোকান আছে বা মোৰ ঘৰৰ কিবা ব্যৱসায় আছে সেই ব্যৱসায়টো যদি আপোনালোকে এই 10,000 টকাটো খৰচ কৰে ঘৰৰ ব্যৱসায়টো ভাল হ'ব তাৰমানে আমি গ্ৰুপত দিম নহলে আমি নিজে খৰচ কৰিম নহলে আমি ঘৰৰ ব্যৱসায় যি ব্যৱসায় ইতিমধ্যে আছে তাতে আমি টকাটো খৰচ কৰিম এই তিনিটাৰ যিকোনো ধৰণে আপোনালোকে খৰচ কৰক আমি অহা বছৰ আপোনালোকক আকৌ 25,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম আজি 10,000 তাৰ পিছত অহা বছৰ 25,000 বিশ্বাস আছে নে নাই মোৰ ওপৰত আকৌ পাব বুলি বিশ্বাস আছে নে নাই আপোনালোকৰ আছে যদি মোৰ ওপৰত বিশ্বাস আছে এই 10,000 টকা মই দেখুৱাই দিয়া তিনিটা ৰাস্তাৰ ভিতৰত খৰচ কৰক অহা বছৰ আমি বেংকৰ লগত লগ লাগি আপোনালোকক 25,000 টকা দিম আৰু 25,000 টকা যেতিয়া আপোনালোকে এনেকৈ খৰচ কৰিব তাৰ পিছৰ পৰ্যায়ত বেংকৰ সৈতে লগ লাগি আমি আপোনালোকক আৰু 50,000 টকা আপোনালোকক আমি দিয়াৰ ব্যৱস্থা কৰিম তাৰমানে 10,000 কণী পাৰিব 25,000 আৰু 25,000 কণী পাৰিব 50,000 বুজি পালে নে না আপোনালোকে এতিয়া বুজি পালে কিন্তু অহা বছৰলৈকে যদি যাৰ যাৰ ঘৰত 3টা বাচ্চা আছে আৰু যদি 4 নম্বৰটো হৈ যায় তেতিয়া কি হ'ব তেতিয়া পাম নে নাই টকা পাম নে নাই কোনে কোনে গম পায় তেওঁলোকে হাত দাগক পাম নে নাপাম নাপাম এতিয়া কোনবাই কি ক'ব যে মামা মই কি কৰিম আল্লাই দি দিলে হয়নে এতিয়া মই এটা কথা কৈছো বাচ্চা আল্লাই নিদিয়ে বাচ্চা কোনে দিয়ে হাজবেণ্ড আৰু ওয়াইফে মিলি বাচ্চাৰ জন্ম দিয়ে হয়নে নহয় এনে আল্লাহ কিয়াৰ মাজত কিয় আনিব লাগে ভগৱানক কিয় আনিব লাগে অৰ্থাৎ আমাৰ যদি ঘৰত বাচ্চা জন্ম হয় আমি বাচ্চাক স্কুলত পঠাব লাগিব বাচ্চাক পঢ়াব লাগিব আমি কোৰ পৰা উদ্যমিতা কৰিম কোৰ পৰা আমি প্ৰডাকশন কৰিম বাচ্চা গাখীৰ খুৱাই থাকিব লাগিব আমিতো কাম কৰিব যাব নোৱাৰো হয়নে নহয় সেই কাৰণে যিসকল এই আঁচনিৰ লগত জড়িত হৈ থাকিব তেওঁলোকে যদি জনজাতীয় লোক হয় আমাৰ চাহ বাগিচাৰ মোৰ বাইদেউসকল আহিছে তেওঁলোকৰ কাৰণে 4টা
আৰু আমাৰ কাৰণে 3টা হ'ব পিছত কোনেও আল্লাহক দোষ নিদিব ঠিক আছে আল্লাহক ইয়াত নানিব আৰু ঠিক আছে ইয়াতে মামা থাকিলে হ'ল আৰু এইটো আঁচনি ইয়াত আৰু আল্লাহক লৈ আহিলে আল্লাহ কষ্ট পাব আল্লাহৰ বহুত কাম থাকে ভগৱানৰো বহুত কাম থাকে হয় না নহয় সেইকাৰণে আজি গৈ হাজবেণ্ডসকলক ক'ব যে যি হ'ল হ'ল আজিৰ পৰা আৰু একো নহ'ব হ'ব এই বাইদেউসকলে চিন্তা হৈছে অকণমান চিন্তা নকৰিবি মোৰ কথা কবি গৈ পেলাই যে মই কৈছো বুলি হ'ব আমাৰ যাৰ 2টা আছে তাৰ 3টা হ'ব পাৰে আৰু যদি আমাৰ বড়ো জনগোষ্ঠী চাহ বাগিচাৰ জনগোষ্ঠী 3টা হ'লে 4টাও হ'ব পাৰে কিন্তু যাৰ 3টা আছে সি 4 হ'ব নালাগে আৰু যাক মই 4 কৈছো সি 5 হ'ব নালাগে হ'ব ইমানতে হ'লে হৈ যাব এতিয়া এই আঁচনিটো যেতিয়া আমি কৰিব গৈছো আমাৰ 10,000 টকা দিওঁতে আমাক লাগিছে 4,000 কোটি টকা যেতিয়া আমি 25,000 দিম আমাক লাগিব 10,000 কোটি টকা 10,000 টকা নহয় 10,000 কোটি টকা আৰু যেতিয়া আমি 50,000 দিম আমাক লাগিব 25,000 কোটি টকা কিন্তু যেনেকে নহওক বেংকৰ সৈতে লগ লাগি মই টকা যোগাৰ কৰিম 40 লাখ মহিলাক আমি লাখপতি বাইদেউ বনাবই লাগিব আৰু তাৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিম হ'ব আমাৰ জীৱিকা সখী বাইদেউসকলে পশু সখী বেংক সখী বাইদেউসকলেও আপোনালোকক সহায় কৰিব আৰু SRLMেও আপোনালোকক সহায় কৰিব আমি যাতে আগবাঢ়ি যাব পাৰো শ্ৰদ্ধাৰ আইমাতৃসকল আপোনালোকে জানে যোৱা 5 বছৰ মই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা মহিলাসকল ছোৱালীয়ে হওক আইমাতৃয়ে হওক বাইদেৱে হওক মহিলাসকলৰ উন্নতি আৰু নিৰাপত্তাৰ বাবে আমি নিৰন্তৰ কাম কৰিছো বাল্য বিবাহ আমি বন্ধ কৰাৰ চেষ্টা কৰিছো নিযুত মইনা আঁচনি দিছো আৰু আমি অহা 17 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা আমি অৰুণোদয় তৃতীয়ৰো আমি আপোনালোকক টকা দিয়া আৰম্ভ কৰিম অৰুণোদয়ত আজি আমি 10,000 টকা উদ্যমিতাত পাম অৰুণোদয় আমি মাহিলী 1250 টকাকৈ পাম এইবাৰ আমি আৰু এটা নিয়ম কৰিছো আপোনালোকক আমি এখন ফৰম দিছো পোৱা নাই যদিও পাব গেছৰ নম্বৰটো আপোনালোকে দি দিব ভৱিষ্যতে আপোনালোকে গেছ কিনিলে অৰুণোদয় পৰিয়ালে গেছ কিনাৰ কাৰণেও চৰকাৰৰ পৰা আৰু 250 টকাকৈ পাব 1250 পালো মাহত আৰু লগত পালো আমি 250 টকা গেছ কিনাৰ কাৰণে এতিয়া আপোনালোকে মোক কওক ঘৰত ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত উঠাওক যাৰ যাৰ ৰেচন কাৰ্ড আছে ঠিক আছে কাৰ কাৰ ৰেচন কাৰ্ড নাই হাত উঠাওক অকণমান মানুহৰ ৰেচন কাৰ্ড নাই তেওঁলোককো অশোক সিংহালে ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব লাহে লাহে সকলোৰে আমাৰ ৰেচন কাৰ্ড আছে এতিয়া ৰেচন কাৰ্ডত আমি ইমান দিনে চাউল পাইছিলো 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত চাউলৰ লগতে আপোনালোকক আমি কম দামত দালিও দিম নিমখো দিম আৰু চেনিও দিয়াৰ কাম আমি আৰম্ভ কৰিম
তাৰ মানে নিযুত মইনা পালো, অৰুণোদয় পালো, মহিলা উদ্যমিতা পালো, গেছৰ কাৰণে 250 টকা পালো, আৰু লগতে ৰেচন কাৰ্ডৰ দোকানত আমি দালি, নিমখ আৰু চেনিও চৰকাৰৰ পৰা কম দামত পোৱা আমি আৰম্ভ কৰিম। আগতে কেতিয়াবা কংগ্ৰেছৰ চৰকাৰ থাকোঁতে মহিলাসকলে ইমান সুবিধা পাইছিলে নেকি? একদম সঁচা কথা কওক, পাইছিলে নেকি? পাইছিলে নেকি? অহাবাৰ কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? যেতিয়া অহাবাৰ আপোনালোকে আকৌ বিজেপিৰ চৰকাৰ আনিব, এনেকৈ আপোনালোকে আগবাঢ়ি গৈ থাকিব পাৰিব। আজি আমাৰ এই সুন্দৰ মিটিংখন অশোক সিংঘাল ডাঙৰীয়াই ইমান ধুনীয়াকৈ আপোনালোকক মাতি আনি আপোনালোকে যাতে অৰুণোদয় পায়, মহিলা উদ্যমিতা পায়, এই গোটেই ব্যৱস্থাবিলাক অশোক সিংঘাল ডাঙৰীয়াই আপোনালোকক কৰি দিছে। অহাবাৰ অশোক সিংঘালক ভোট দিবনে নিদিয়ে? একদম লাহেকৈ কৈছে, দিবনে নিদিয়ে? আৰু অলপ ডাঙৰকৈ কওক যাতে মোদী ডাঙৰীয়াই শুনা পায়। অশোক সিংঘালক ভোট দিবনে নিদিব? এতিয়াহে অলপ মনটো ভাল লাগিছে, হয়নে নহয়? অশোক সিংঘালে বহুত কষ্ট কৰিছে ঢেকীয়াজুলিৰ কাৰণে, আৰু ইমান আই মাতৃসকলক একলগ কৰি ঘৰে ঘৰে অৰুণোদয় চিঠি দিয়া, ফৰ্ম দিয়া, আপোনালোকক আজি মাতি আনা, এই গোটেই কামবিলাক ঢেকীয়াজুলিৰ মোৰ বাইদেউসকলৰ কাৰণে, মোৰ মাসকলৰ কাৰণে অশোক সিংঘাল ডাঙৰীয়াই আপোনালোকক কৰি দিছে। অশোক সিংঘাল ডাঙৰীয়া মোৰ লগতে আছে, এটা ডাঙৰ হাত চাপৰি বজাওক, একদম ডাঙৰ কৰি। এতিয়া ঘৰত মহিলাসকলৰ চলে নে পুৰুষসকলৰ চলে? কাৰ চলে? যাৰ যাৰ ঘৰত কাৰোবাৰ যদি হাজবেণ্ড কংগ্ৰেছত আছেও, তেওঁলোককো গৈ আজি বুজাব দেই যে বিজেপিকে ভোট দিব লাগিব আৰু ঘৰত মোৰ মতে হ'ব লাগিব, হ'বনে নাই? কাৰণ ঘৰখন আধা আধাত চলিব লাগে। মহিলাসকলৰো ঘৰত চলিব লাগে, আৰু মহিলাসকলক যি টকা চৰকাৰে দিয়ে 100% ঘৰৰ কামত লাগে। মোক মাজে মাজে কোনোবাই কয় যে আপুনি পুৰুষসকলক নিদিয়ে। মই বোলো পুৰুষক যদি 10,000 টকা দিওঁ, ঘৰ পাওঁতে পাওঁতে 2,000 নোহোৱা হৈ যাব, আৰু মহিলাসকলে 10,000 মানে 10,000, খোৱাটো ঘৰৰ পৰাই লৈ আহিব, ক'তো খোৱা বোৱাও নকৰে, 10,000 মানে পুৰা 10,000 ঘৰত লৈ যাব। ঠিক কৈছো নে নাই? মই সেইকাৰণে মই অৰুণোদয়ো মাকসকলৰ একাউণ্টত দিওঁ। ইচ্ছা কৰিলে দেউতাসকলকো দিব পাৰোঁ, কিন্তু মাকৰ একাউণ্টত দিলে 100% ঘৰৰ কামত লাগে। আৰু আমি ল'ৰা মানুহ, ডেকা মানুহ, আজি যদি মোক কোনোবাই 10,000 দিয়ে, গুৱাহাটী গৈ পাওঁতে 3,000 নোহোৱাই হৈ যাব। সেইকাৰণে আমি যি টকা পইচা দিওঁ, মোদী ডাঙৰীয়াই আমাক সদায় কয় যে 100% মহিলাৰ একাউণ্টত দিব লাগে। এতিয়া ইয়াতে 32,000 মহিলা আছে, আমি কেনেকে টকাটো পাম? চেকটো লৈ আজি ঘৰত যাবই লাগিব, নহ'লেতো ঘৰৰ মানুহে বহুত জোকাব আমাক যে গৈছিলি নহয় 8টা বজাতে, ক'ত চেক? ক'বনে নক'ব? গতিকে আজি যেনেকে নহওক চেক লৈ যাবই লাগিব, হয়নে নহয়? সেইকাৰণে মই এটা সহজ ব্যৱস্থা কৰি দিছোঁ। আমাৰ ঢেকীয়াজুলি সমষ্টিত 350 ভিঅ আছে, সেলফ হেল্প গ্ৰুপৰ ভিঅ আছে 350। বাইদেউসকল তাতে থিয় হৈ আছে। মোৰ মিটিঙৰ পিছতেই আমি 350 ভিঅক আমি চেকখিনি দি দিম।
আৰু ভিঅ'সকলে আমাৰ গ্ৰুপৰ সভাপতিৰ হাতত লগে লগে দিব আৰু গ্ৰুপৰ সভাপতিসকলে লগে লগে ইয়াত বহি থকা আই মাতৃসকলক চেকখিনি দি দিব 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰতে আমাৰ বিতৰণৰ কাম হৈ যাব চেক লৈহে ঘৰত যাব ঠিক আছে চেক নোলোৱাকৈ ঘৰত যাব নেকি কাৰোবাৰ ইচ্ছা আছে নেকি চেক নোলোৱাকৈ গতিকে চেকখন লৈ যাব ভিঅ আমি চেক প্ৰথমতে ভিঅক দিম ভিঅই গ্ৰুপৰ সভাপতিক দিব আৰু গ্ৰুপৰ সভাপতিয়ে আপোনালোকক দিব এই চেক আমি নলবাৰীত দিলো জাগিৰোডত দিলো বিহালীত দিলো ধুবুৰীত দিলো মাৰ্ঘেৰিটাত দিলো পাথাৰকান্দিত দিলো একাউণ্টত কাৰো নাম ভুল অহা নাই যি ফৰ্মত আপোনালোকে নাম দিছিলে সেই নামতে চেক বনিছে কিন্তু তথাপিতো কাৰোবাৰ নাম যদি চেকত ভুল কৰি আহে চিন্তা নকৰিব ভিঅ বাইদেউসকলক দি দিব তাৰ পৰা আমি চেকখিনি ঘূৰাই লৈ 7 দিনৰ ভিতৰতে আপোনালোকক আকৌ নতুনকৈ আমি চেকখন দি দিম কিন্তু ভুল নহয় কাৰণ আপোনালোকে যেনেকৈ নাম লিখিছে আমি মাত্ৰ ফটোহে তুলিছো আমি নতুনকৈ লিখা নাই বাইদেউসকল 12টা বাজিলে আৰু আপোনালোকে 2-3টা বজাৰ আগতে ঘৰত যাব লাগিব সেইবাবে মই বহুত দীঘলীয়াকৈ নকওঁ গেছৰ চিলিণ্ডাৰৰ ফৰ্মখন সোনকালে ফিল আপ কৰি দিব কাৰণ এতিয়া গেছৰ দাম 950 টকা 250 টকা আমি দিলে 700 টকা হ'ব যোনে 550 চিলিণ্ডাৰ পাই আছে 250 টকা আমি দিলে হি 300 টকাতে গেছৰ চিলিণ্ডাৰ পাই যাব মই আৰু বিশেষ দীঘলীয়াকৈ নকওঁ পুনৰ এবাৰ আমাৰ এএছআৰএলএমৰ বিষয়া কৰ্মচাৰীসকলক ধন্যবাদ জনাইছো জীৱিকা সখী বাইদেউসকলক বেংক সখী পশু সখী মাষ্টাৰ বুক কিপাৰ সকলোকে মই ধন্যবাদ জনাইছো আৰু আজিৰ সভাখন ইমান ধুনীয়াকৈ অৰ্গেনাইজ কৰাৰ বাবে অশোক সিংহাল ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ জনাইছো আৰু সকলোৱে যেন অহাবাৰ ইলেকশ্যনত অশোক সিংহালক ভোট দিয়ে হ'বতো দিবনে নাই চবে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী অশোক সিংহাল বহুত বহুত ধন্যবাদ আকৌ লগ পাম গাঁৱত লগ পালে পিঠা তিঠা খুৱাব ঠিক আছে যে হ'ব আৰু কাৰোবাৰ গাঁৱত যদি বেছি দুপৰীয়া যাও ভাত পানী খুৱাই দিব খাই ল'ম একেবাৰে হ'বনে ঠিক আছে বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম मामा गाड़ी मुख्यमंत्री जिंदाबाद